এগৰাকী আমাৰ বাইদেউ পৰিয়ালৰ আমাৰ ডাঙৰ দেই আৰু এগৰাকী আছে বাৰু এজন হৈছে একেবাৰে ডাঙৰ বৰজনা এয়া ঢেঁকী দি আছে আৰু তেওঁ প্ৰতি বছৰে আমাক পিঠা খুন্দিবৰ কাৰণে সহায় কৰে আৰু ঢেঁকীটো ইয়াক খুব ধুনীয়াকৈ তেওঁ ভিতৰতে পাতি দিছে আৰু আমি আহি প্ৰতিবাৰে হা ভিতৰতে পাতি দিছে এইফালে লুচি ভাজি বনাই থকা হৈছে দেই ভিতৰত আমাৰ ৰান্ধনি সেইফালে ঘৰ সাৰত ব্যস্ত আৰু এয়া বিহু শুভেচ্ছা এটা ডাঙৰীয়া দি দিয়ক আৰু এটা কথা কি জানে নাই বহুতে হাঁহে দেই বৰজনাকক এই ডাঙৰীয়া বুলি কয় বুলি ডাঙৰীয়া মানে আচলতে এটা খুব ডাঙৰ ধুনীয়া এটা সম্পৰ্ক আৰু সম্বন্ধ নেহাৰিবি গোটেই নেহাৰিবি সমাপ্ত সমাপ্ত গোটেই ধূলি পিঠা খাব নোৱাৰিবি আৰু নিমখ চাহ কয় এইফালে ইয়ালৈকে আহিছে ধূলি বহি আহিছে দৰ্জাখন মাৰি দিলে হয় দৰ্জাখন মাৰি দিলে নাহে ধূলি বতাহটোৱে লৈ আহিছে তাৰপৰা সেয়া কৈ দিয়ক ডাঙৰীয়া কিবা এটা সমূহ অসমবাসীলৈ কিবা এটা বিহু শুভেচ্ছা এটা দি দিয়ক আৰু গোটেই সৰু অসমবাসীৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই এয়া পিঠাখনিকে আমাৰ ভৰিহঁতে মই অকণমান লগতে সহায় কৰিছোঁ সেয়াই ইমানে আৰু সেয়াই আৰু আমি ঘৰৰ পৰা বহুতকণ খোজকাঢ়ি আহিছোঁ ইয়ালৈ সেয়া মৰম চেনেহৰ কাৰণে আহিছোঁ আৰু আপোনালোকে চাই থাকক আমিনো পিঠা কেনেকৈ পুৰোঁ দেই